হেল্ল' ষ্টুডেণ্টছ তো আমাৰ যিসকল ছাত্ৰ ছাত্ৰী HSLC বা HS দিবলৈ গৈ আছে তো তেওঁলোকৰ বাবে এটা ইম্পৰ্টেণ্ট ৰিপৰ্ট হ'ব আমাৰ ইতিমধ্যে হৈ যোৱা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 100তম যোনটো জন্মবাৰ্ষিকী গৈছে সেইটো গোটেই অসমত চেলিব্ৰেট কৰা হৈছে তো তাৰ বিষয়ে অহাটো খুবেই চান্স আছে যিহেতু 100 বছৰ হৈছে যিহেতু আৰু খুবেই এইটো নিউজত আছিলে গতিকে সেই বিষয়ক আমি আজি ৰিপৰ্ট চাবলৈ গৈ আছোঁ তো প্ৰথম ৰিপৰ্টটো তোমাকে দেখা পাইছা ইয়াতে যে ইউ আৰ দীপক দীপিকা এণ্ড জেনেৰেল ছেক্ৰেটাৰী অফ XYZ স্কুল ৰিচেণ্টলি ইয়ৰ স্কুল চেলিব্ৰেটেড দ্য 100th birth anniversary of Dr. Bhupen Hazarika, giving details about the life and contributions of Bhupen Hazarika. Right, report the publication in the school magazine 100 to 125 words. তো এনেকৈ যদি আহে তো HSত এনেধৰণৰ অহা দেখা যায় HSত এটা নাম দিয়া থাকিব দীপক বা দীপিকা তো তুমি তোমালোকৰ স্কুলত কি কৰা হৈছে ৰিচেণ্টলি ভূপেন হাজৰিকাদেৱৰ 100তম জন্মবাৰ্ষিকী পালন কৰা হৈছে তো তাৰ বিষয়ে আমাৰ ডিটেইলছত লিখিব দিছে তো এইখিনি হৈছে আমাৰ হায়াৰ ছেকেণ্ডেৰীত এনেধৰণৰ আহিব পাৰে আকৌ যদি আমি HSLCৰ কথা কওঁ তো HSLCত অলপ বেলেগকৈ আহে HSLC ডাইৰেক্ট আহে যেনেকৈ ইয়ৰ স্কুল ৰিচেণ্টলি চেলিব্ৰেটেড ভূপেন হাজৰিকাছ 100th বাৰ্থ এনিভাৰ্চাৰী ৰাইট এ ৰিপৰ্ট ইন এবাউট 100 to 125 words তো তলত কিছুমান হেডলাইন দিয়া থাকিব সেই হেডলাইনৰ ওপৰত ভিত্তি কৰি আমি ৰিপৰ্টখন লিখিব লাগিব তো হেডলাইনখিনি তোমালোকে বুজি পাবা পিছত মই ডাইৰেক্টলি তোমালোকক ৰিপৰ্টখন দেখাই আছোঁ তো ইয়াতে টাইটেল এটা থাকিব প্ৰথমতে তোমালোকে ৰিপৰ্ট হয়তো জানাই কেনেকৈ লিখিব লাগে তো প্ৰথমতে টাইটেল থাকিব চেলিব্ৰেশ্যন অফ 100th বাৰ্থ এনিভাৰ্চাৰী অফ ডক্টৰ ভূপেন হাজৰিকা তো বাই ইয়াতে যিহেতু ওপৰত দিয়া আছিলে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যে দীপক দীপিকা দিয়া হৈ আছিলে যদি ল'ৰা হোৱা দীপক লিখিবা আৰু যদি ছোৱালী হোৱা দীপিকা লিখিলে হ'ল বাই দীপিকা আৰু কোনে লিখিছে জেনেৰেল ছেক্ৰেটাৰী লিখিছে XYZ স্কুল যদি স্কুলৰ নাম মেনশ্যন থাকে তেতিয়াহ'লে XYZ স্কুলৰ জেগাত তোমালোকে স্কুলৰ নামটো মেনশ্যন কৰিবা আৰু যিসকলে আমাৰ হেৰি লিখি আছে মানে যিসকলে HSLC দিবলৈ গৈ আছে তো তেওঁলোকে বাই XYZ দিলেও হৈ যাব তো নেক্সট আছে গুৱাহাটী ছেপ্টেম্বৰ তো প্লেচৰ নামটো আগত দিব লাগিব নেক্সট আমাৰ দিব লাগিব ডেটটো তো আৱাৰ স্কুল চেলিব্ৰেটেড দ্য 100th বাৰ্থ এনিভাৰ্চাৰী অফ Sudhakanta Dr. Bhupen Hazarika on 8th September with great respect and enthusiasm on the school campus. তো আমাৰ ইয়াতে কি কৈছে যে আমাৰ স্কুলে 100তম জন্মবাৰ্ষিকী ভূপেন হাজৰিকাদেৱৰ পালন কৰিছে আৰু খুব উৎসাহেৰে আৰু সন্মানেৰে তো ইয়াতে পিছত কৈছে দ্য প্ৰগ্ৰাম বিগেন উইথ দ্য ফ্ল'ৰেল ট্ৰিবিউট টু হিজ পৰ্ট্ৰেট ফ'ল'ড বাই এ ব্ৰিফ instruction highlighting his contribution to Assamese culture, music and literature. তো ইয়াতে কি কৈছে যে প্ৰগ্ৰামটো আৰম্ভ হৈছিল তেওঁৰ যোনখন পৰ্ট্ৰেট আছে অৰ্থাৎ ফটো আছে তাত আমি ফুল অৰ্পণ কৰিছিলোঁ আৰু তাৰপিছতে কি কৰা হৈছিল তেওঁৰ ইন্ট্ৰডাকশ্যন দিয়া হৈছিলে তেওঁৰ যোনটো কণ্ট্ৰিবিউশ্যন আছে আছামিজ কালচাৰৰ প্ৰতি বা মিউজিকৰ প্ৰতি বা লিটাৰেচাৰৰ প্ৰতি সেইখিনি কোৱা হৈছিলে তো ইয়াৰ পিছত দিছে ষ্টুডেণ্টছ প্ৰেজেণ্টেড পেট্ৰিয়টিক ছং কম্প'জ বাই ডক্টৰ হাজৰিকা উইচ ফিল উইথ এটমছফিয়াৰ উইথ প্ৰাইড এণ্ড ইম'শ্যন তো ষ্টুডেণ্টসকলে কি কৰিছিলে এটা পেট্ৰিয়টিক ছং তেওঁলোকে প্ৰেজেণ্ট কৰিছিলে আৰু যোনটো ডক্টৰ হাজৰিকাৰ দ্বাৰা কম্প'জ কৰা আৰু সেইখিনি শুনি পেলাই গোটেই মানে এটমছফিয়াৰ অৰ্থাৎ বাতাবৰণটো কি হৈ পৰিছিলে গৌৰৱান্বিত হৈ পৰিছিলে আৰু ভাবুক হৈ পৰিছিলে দ্য স্পীচ কম্পিটিশ্যন ৱাজ অৰ্গেনাইজড ৱেৰ ষ্টুডেণ্টছ স্প'ক এবাউট হিজ লাইফ তো এটা স্পীচ কম্পিটিশ্যন পতা হৈছিলে অৰ্গেনাইজ কৰা হৈছিলে য'ত ষ্টুডেণ্টসকলে তেওঁৰ মানে ভূপেন হাজৰিকাদেৱৰ লাইফৰ বিষয়ে তেওঁৰ আইডিয়েলছ বা তেওঁৰ মেছেজ যিটো দিব বিচাৰিছে মেছেজ অফ ইউনিটি এণ্ড হিউমেনিটি তো সেইখিনি গোটেইখিনি কথা কোৱা হৈছিল সেই স্পীচত এই শ্বৰ্ট ডকুমেণ্টাৰী on his life was also screened to help student understand his global influence তো তেওঁৰ ওপৰত এখন শ্বৰ্ট ডকুমেণ্টাৰীও প্ৰেজেণ্ট কৰা হৈছে তেওঁৰ লাইফৰ ওপৰত আৰু সেইটো কিহৰ কাৰণে প্ৰেজেণ্ট কৰা হৈছিলে যে সেইখিনিয়ে কিহত সহায় কৰিছিলে ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ নিজৰ তেওঁৰ লাইফটোৰ বিষয়ে জানিবলৈ আৰু মানে সহায় কৰিছিলে তেওঁৰ যি গ্ল'বেল ইনফ্লুৱেঞ্চ আছে গোটেই মানে বিশ্বতে তেওঁৰ যোনটো প্ৰভাৱ আছে সেইটো বুজাত সহায় কৰিছিলে টিচাৰ্ছ এড্ৰেছ দ্য গেডাৰিং and inspire the students to follow the values of harmony, equality and love for mankind. তো ইয়াতে কি কৈছে টিচাৰসকলে গোটেই যোনটো গেডাৰিং আছিলে ষ্টুডেণ্টসকলৰ যি সভা আছিলে গোটেই সভাখনক তেওঁলোকে কি কৰিছিলে এড্ৰেছ কৰিছিলে আৰু তেওঁলোকে কৈছিলে যে ভূপেন হাজৰিকাৰ যোনটো ভেলু আছে বা হাৰমনি বা ইকুৱেলিটি বা লাভ ফৰ মেনকাইণ্ড মানুহৰ প্ৰতি যোনটো মানে ভালপোৱা আছিলে যোনখিনি ভূপেন হাজৰিকাদেৱে তেওঁৰ গানৰ জৰিয়তে শিকাই থৈ গৈছে তো সেইখিনি ফ'ল' কৰিবলৈ কৈছিলে দ্য প্ৰগ্ৰাম এণ্ডেড উইথ দ্য ভোট অফ থেংকছ আৰু
প্ৰগ্ৰামটো শেষ হৈছিলে সকলোকে ধন্যবাদ জনায় দ্য চেলিব্ৰেশ্যন হেল্পছ ষ্টুডেণ্টছ এপ্ৰিচিয়েট দ্য ৰিচ কালচাৰেল হেৰিটেজ অফ আছাম এণ্ড ৰিমেম্বাৰ দ্য লেগেচি অফ ভূপেন হাজৰিকা তো এই চেলিব্ৰেশ্যনে কি কৰিছিলে ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ যোনটো মানে ৰিচ কালচাৰ তেওঁ যিটো অসমৰ ক্ষেত্ৰত তেওঁ যোনটো আমাৰ মানে চহকী কৰি থৈ গ'ল আমাৰ অসমৰ সংস্কৃতি যি চহকী কৰি থৈ গ'ল তাক বুজিবলৈ মানে সহায় কৰিছিলে আৰু তেওঁৰ যোনটো লেগেচি আছে ভূপেন হাজৰিকা দেৱৰ যোনটো লেগেচি আছে সেইটো আৰু মনত ৰখাত বা আকৌ মনত পেলাই দিয়াত সহায় কৰিছিলে তো এইখিনি আছিলে ভূপেন হাজৰিকা দেৱৰ আমাৰ যি 100th বাৰ্থ এনিভাৰ্চাৰী তাৰ ওপৰত এটা ৰিপৰ্ট আশা কৰিছোঁ এই ৰিপৰ্টখন যদি তোমালোকে আহে আৰু এক্সামত HSতে বা HSLC এক্সামত আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ লিখি থৈ আহিব পাৰিবা আৰু এইখিনি লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা তেন্তে আজিৰ ভিতৰত শেষ কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ তো ইয়াতে যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে আৰু তেওঁলোকৰ হয়তো প্ৰপাৰ নোটছ নাই বহুতৰে তো তেওঁলোকে আমাৰ এপত পাব ইংলিছ আছামিজ অল্টাৰনেটিভ ইংলিছ ইকনমিক্স পলিটিকেল চায়েন্স আৰু এডুকেশ্যনৰ নোটছ পাই যাব PDF পাই যাব তো আমাৰ ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে তাত গৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি এইখিনি বাই কৰিব পাৰা তো এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তোমালোকে তাত গৈ বাই কৰিব পাৰা